নমস্কাৰ দীপশিখা লাৰ্ণিঙলৈ সকলোকে স্বাগতম। আজিৰ ভিডিঅ'ত আমি গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যনসমূহ ডিছকাছ কৰিম জিকেৰ ওপৰত। ঠিক আছে, সো আজি আমাৰ টপিক হৈছে জিকে। কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ গুৱাহাটী হাইকোৰ্টৰ এক্সামত আহি গৈছে তাৰ পৰা আমি অলপ আইডিয়া ল'ব পাৰিম যে আমি কেনেকুৱা ধৰণে এইবাৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এক্সামৰ বাবে নিজকে সাজু কৰিব লাগিব। সো বেছি দেৰি নকৰি আৰম্ভ কৰিছোঁ আজিৰ প্ৰথম কুৱেশ্যনটো। আজিৰ প্ৰথম কুৱেশ্যনটোত সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চিফ জাষ্টিছ অৱ দ্য গুৱাহাটী হাইকোৰ্ট। গুৱাহাটী হাইকোৰ্টৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশজনৰ নাম সুধিছে। তেওঁৰ নামটো হ'ব হলিৰাম ডেকা। তেওঁ আছিল গুৱাহাটী হাইকোৰ্টৰ প্ৰথম মুখ্য ন্যায়াধীশ। ঠিক আছে, 2 নম্বৰ প্ৰশ্নটোত সুধিছে হুইচ ইজ দ্য অনলি ৰেইন ফৰেষ্ট ইন আছাম। অসমৰ একমাত্ৰ ৰেইন ফৰেষ্টখনৰ নাম সুধিছে। ইয়াত উত্তৰটো হ'ব দিহিং পাটকাই। অপশ্যন চি যিটো দিছে দিহিং পাটকাইখন হৈছে অসমৰ একমাত্ৰ ৰেইন ফৰেষ্ট। ইয়াত তোমালোকে ভাবিব পাৰা যে অসমীয়াত কেলে অনা নাই কুৱেশ্যনসমূহ, কাৰণ কেতিয়াবা আমাক অসমীয়াত নিদিয়ে কুৱেশ্যনবোৰ। ঠিক আছে, অকল ইংলিছতে দি দিয়ে, তেতিয়াতো আমি সলভ কৰিব লাগিব ন, এক্সামটো এটেম্প কৰিব লাগিব। চ' ইংলিছতো জনাটো বহুত দৰকাৰী হয়। যিহেতু তুমি কম্পিটিটিভ এক্সাম দি আছা, তো তোমাৰ ইংলিছটো এইখিনি বুজি পাবলৈ তুমি কুৱেশ্যনটো বুজি পাব লাগিব আৰু ইমানখিনি ইংলিছৰ নলেজ তোমাৰ থাকিব লাগিব। ঠিক আছে, চব এক্সামত অসমীয়াত কুৱেশ্যন পেপাৰ নাকাটে। ঠিক আছে, চ' সেইকাৰণে মই আজি পেপাৰখন ডাইৰেক্ট লৈ আহিছোঁ, যেনেকৈ এক্সামত আহিছে তেনেকৈ লৈ আহিছোঁ, যাতে তোমালোকে নিজৰ প্ৰিপাৰেশ্যন এইটো লেভেলত কৰিব পাৰা যাতে ইংলিছত পেপাৰখন কাটিলেও তোমালোকৰ কোনো অসুবিধা নহয়। নেক্সট কুৱেশ্যনটোত সুধিছে হু ইজ ন'ন এজ সুগন্ধি পখিলাৰ কবি। কাক আমি সুগন্ধি পখিলাৰ কবি বুলি জানো? কোন হয় তেওঁ? তেওঁ হৈছে হীৰেণ ভট্টাচাৰ্য। ঠিক আছে, হীৰেণ ভট্টাচাৰ্যক আমি সুগন্ধি পখিলাৰ কবি বুলিও জানো। 5 নম্বৰ প্ৰশ্নটোত সুধিছে হুইচ ইজ দ্য স্মলেষ্ট ৰিভাৰ আইচলেণ্ড ইন দ্য ৱৰ্ল্ড। কি হয় আমি সকলোৱে জানো। ইয়াত অপশ্যনসমূহ দিছে মাজুলী, চৰাইগুৰি চাপৰি, চিৰিং চাপৰি আৰু উমানন্দ। কি হ'ব অপশ্যনবোৰৰ ভিতৰত? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব মাজুলী। মাজুলী হৈছে স্মলেষ্ট ৰিভাৰ আইচলেণ্ড ইন দ্য ৱৰ্ল্ড। 6 নম্বৰ প্ৰশ্নত সুধিছে হুইচ ইজ দ্য হায়েষ্ট চিভিলিয়ান এৱাৰ্ড অফ আছাম। অসমৰ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড কোনটো হয়? ইয়াত হৈছে আছাম গৌৰৱ। অসম গৌৰৱ হৈছে অসমৰ আটাইতকৈ ডাঙৰ চিভিলিয়ান এৱাৰ্ড। ঠিক আছে ন, 2025 বৰ্ষত কোনে অসম গৌৰৱ, অসম বৈভৱ আৰু অসম সৌৰভ লাভ কৰিবলৈ সক্ষম হৈছিল? তোমালোকে চাই ল'বা, মই তাৰ ওপৰত এটা ভিডিঅ' আপলোড কৰি থৈছোঁ, তাৰ লিংক মই মোৰ ডেছক্ৰিপশ্যনত দি দিম, কাৰণ ইম্পৰ্টেণ্ট হয়, তোমালোকৰ এক্সামত আহিব পাৰে। নেক্সট কুৱেশ্যনটোত সুধিছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ আহোম কিংডম। আহোম কিংডমৰ ফাউণ্ডাৰ কোন আছিল? সকলোৱে জানে চুকাফা। অপশ্যন চি হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। 8 নম্বৰ কুৱেশ্যনত সুধিছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু উইন এন অলিম্পিক মেডেল। কোনজন অসমীয়াই প্ৰথম অলিম্পিক মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি লভলীনা বৰগোহাঁই। তেখেতে প্ৰথম অসমীয়া যি অলিম্পিক মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ কোনটো মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল তোমালোকে মোক কমেণ্টত জনাবা। 9 নম্বৰ প্ৰশ্নটোত সুধিছে হুইচ ল অফিচাৰ শ্বেল হেভ দ্য ৰাইট টু স্পীক ইন বোথ দ্য হাউচ অফ পাৰ্লিয়ামেণ্ট। কাৰ ৰাইট আছে, কোনজন ল অফিচাৰে দুখন হাউচতে কোৱাৰ অধিকাৰ আছে? কোন হয় তেওঁ? তেওঁ হৈছে এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া। ঠিক আছে, হি কেন স্পীক ইন বোথ হাউচেছ অফ পাৰ্লিমেণ্ট। ঠিক আছে, নেক্সট হৈছে কুৱেশ্যন নম্বৰ 10ত সুধিছে হুইচ আৰ্টিকেল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া প্ৰভাইডছ ডেট দেয়াৰ শ্বেল বি এ হাই কোৰ্ট ফৰ ইচ ষ্টেট। কোনটো আৰ্টিকলে কয় যে
প্ৰত্যেকখন ষ্টেটতে এখন হাইকোৰ্ট থাকিব লাগে আৰ্টিকেল 214 কয় যে there shall be a high court for each state মানে প্ৰত্যেকখন ষ্টেটত ৰাজ্যত এটা হাইকোৰ্ট থাকিব লাগিব বুজি পাইছা নহয় 11 নম্বৰ প্ৰশ্নত সুধিছে who is the present Chief Justice of India who is the present Chief Justice of India এখন 22 চনৰ প্ৰশ্ন আছিল তো 22 চনতটো বেলেগ হ'ব এতিয়া আমি কৰিম 25 চনত কোন হয় চিফ জাস্টিস অফ ইন্ডিয়া তেও হয় ভূষণ ৰামকৃষ্ণ গৱাই ঠিক আছে ভূষণ ৰামকৃষ্ণ গৱাই ইজ দ্য প্ৰেজেন্ট চিফ জাস্টিস অফ ইন্ডিয়া 12 নম্বৰ প্ৰশ্নত সুধিছে হু ইজ দ্য প্ৰেজেন্ট মিনিষ্টাৰ অফ ল এণ্ড জাস্টিস অফ ইন্ডিয়া হু ইজ দ্য প্ৰেজেন্ট মিনিষ্টাৰ অফ ল এণ্ড জাস্টিস অফ ইন্ডিয়া এটো 22 চনৰ পেপাৰ আছিলে সো 22 চনত বেলেগ আছিলে 25 চনত কোন হয় 25 চনত হৈছে অৰ্জুন ৰাম মেঘৱাল ইজ দ্য প্ৰেজেন্ট মিনিষ্টাৰ অফ ল এণ্ড জাস্টিস ওকে Question number 13 সুধিছে ইণ্ডিয়াছ নেশ্যনেল এনিমেল ইজ কি হয় ইণ্ডিয়াৰ নেশ্যনেল এনিমেল সকলোৱে জানে ইয়াৰ উত্তৰটো কি হ'ব টাইগাৰ ইজ আৱাৰ নেশ্যনেল এনিমেল 14 নম্বৰ কুৱেশ্যনত সুধিছে কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ হুইচ এনিমেল কিহৰ কাৰণে ফেমাছ হয় কাজিৰঙা নেশ্যনেল পাৰ্ক কিহৰ কাৰণে ফেমাছ হয় ওৱান হৰ্ন ৰাইনো ঠিক আছে ওৱান হৰ্ন ৰাইনোৰ বাবে এশিঙীয়া গড়ৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত 15 নম্বৰ কুৱেশ্যনত সুধিছে হু ইজ কমনলি ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন কি হয় অপশ্যন চি টো হ'ব ইয়াৰ উত্তৰ ডক্টৰ B.R. আম্বেদকাৰ হি ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন Question number 16 সুধিছে right to life and personal liberty under the Constitution of India is a কি হয় এটো কি হয় right to life and personal liberty কি হয় কি ধৰণৰ ৰাইটত পৰে so this is a fundamental right ঠিক আছে according to article 21 so this is a fundamental right according to article 21 question number 17 সুধিছে article 226 of the constitution of India is related to কি হয় article 226 কিহৰ লগত জড়িত article 226 টো হৈছে হাই কোৰ্টৰ লগত জড়িত 18 নম্বৰ কুৱেশ্যনত সুধিছে which of the following is a web browser কোনটো হয় ওয়েব ব্রাউজার অল অফ দা অ্যাবভ এই গুটেই কেটা হয় ওয়েব ব্রাউজার গুগল ক্রোম মাইক্রোসফট এজ মজিলা ফায়ারফক্স এই গুটেই কেটা হৈছে ব্রাউজার 19 নম্বৰ প্ৰশ্নত সুধিছে while working on MS Word which among the following is the command for undo কোনটো হ'ব undo অপচনৰ কাৰণে আমি কোনটো শর্টকাট ইউজ কৰো ইয়াত Control Z to আমি use কৰো undo optionৰ বাবে 20 নম্বৰ কুৱেশ্যনত সুধিছে in a computer which unit is responsible for processing data and is also called electronic brain of computer প্ৰশ্নটো অলপ critical কৰি দিছে but simple হয় কোনটোক আমি brain of computer বুলি জানো central processing unit that is CPU is the brain of a computer okay question number 21 সুধিছে the river Ganga flows to কলোকে flow কৰে river Ganga flow কৰে to the Bay of Bengal ঠিক আছে 21 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন সি Bay of Bengal আজিৰ ভিডিঅ'ৰ এখিনি আছিল তোমালোকক দিবলগীয়া জিকে কোৱেশ্চন আনসাৰ যিখিনি আমি গুৱাহাটী হাই কোৰ্টৰ প্ৰিভিয়াস ইয়াৰ্ছৰ এক্সামৰ পৰা লৈছো যে সকলে ইয়াৰ পিডিএফ টো বিচাৰে মোৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব আৰু
যিসকলে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।